টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। আজি দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে দেশৰ প্ৰতিটো প্ৰান্ততে আৰু ব্যতিক্ৰমী ৰূপত স্বাধীনতা উদযাপন কৰা দেখিবলৈ পোৱা গ'ল বৰপেটাৰ এখন মাদ্ৰাছা। তেখেতলোকে দোৱা কৰিছে দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। এই মাদ্ৰাছাখনৰ কণ কণ শিক্ষাৰ্থীসকলকে ধৰি প্ৰতিগৰাকী লোককে আৰু আমি সেই দৃশ্যাংশ আপোনালোকৰ আগলৈ লৈ আহিম, কিন্তু ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে, সমগ্ৰ দেশে উদযাপন কৰিছে আৰু ব্যতিক্ৰমী ৰূপত এইখন মাদ্ৰাছাৰ প্ৰতিগৰাকী লোকে বিশ্বৰ শান্তিৰ কাৰণে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। আজি স্বাধীনতা দিৱসৰ দিনা তেখেতলোকে দোৱা কৰিছে আৰু বৰপেটাৰ হাতীজানা বাহাৰুল উলুম মাদ্ৰাছাৰ এনেধৰণে শিক্ষাৰ্থীসকলে একেলগে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। দোৱা প্ৰাৰ্থনা কৰিছে দেশৰ শান্তি সম্প্ৰীতি আৰু মংগলৰ কাৰণে, মংগল কামনা কৰি দোৱা প্ৰাৰ্থনা কৰিছে। আৰু সমান্তৰালকৈ স্বাধীনতা সংগ্ৰামী যিসকল লোকে আত্মবলিদান দিছে সেইসকলক স্মৰণ কৰিছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক, কেনেধৰণে শাৰী পাতিকৈ সুন্দৰভাৱে তেখেতলোকে যি দোৱা কৰা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিগৰাকী লোকে এনেধৰণে দোৱা কৰিছে আৰু বৰপেটাৰ হাতীজানা বাহাৰুল উলুম মাদ্ৰাছাৰ এই দৃশ্য সকলো এনেধৰণে পকাত 15 আগষ্ট লিখি জাতীয় পতাকা দেখিবলৈ পোৱা গৈছে আৰু নিজৰ যি দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা, সেই শ্ৰদ্ধা দেখিবলৈ পোৱা গৈছে। দেশ মাতৃৰ প্ৰতি সেই শ্ৰদ্ধা দেখুওৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী হাতে হাতে এনেধৰণে ভাৰতৰ জাতীয় পতাকা লোৱাই এনেধৰণে জনগণ মনোৰধি যি ৰাষ্ট্ৰীয় সংগীত সেয়া গোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিগৰাকীয়ে নিজৰ দেশ মাতৃৰ প্ৰতি যি ভাল পোৱা সেয়া নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। এয়া হৈছে বৰপেটাৰ হাতীজানা বাহাৰুল উলুম মাদ্ৰাছা, য'ত প্ৰতিগৰাকী লোকে সেই মাদ্ৰাছাখনৰ প্ৰতিগৰাকী লোকে এনেধৰণে উলহ মালহেৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে স্বাধীনতা দিৱস। আমি সেই আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। যিহেতু মুখ্যমন্ত্ৰী যিহেতু দেশৰ প্ৰতিটো প্ৰান্ততে এনেধৰণে যি স্বাধীনতা দিৱস উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু ব্যতিক্ৰম নহয়, এই বৰপেটাৰ এই মাদ্ৰাছাখন তেখেতলোকেও এক ব্যতিক্ৰমী ৰূপত কৰা দেখিবলৈ পোৱা গৈছে আৰু দোৱা প্ৰাৰ্থনা কৰিছে দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। যেনেধৰণে তেখেতলোকে ভাৰতৰ যি ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যি সন্মান, সেই সন্মান প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছো আপোনালোকক, টাইমেড এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো। বিশ্ব শান্তিৰ বাবে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি দেশৰ প্ৰতিটো প্ৰান্ততে ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু সেই ব্যতিক্ৰম নহয়, এই মাদ্ৰাছা এই বৰপেটাৰ যি এই মাদ্ৰাছা অৰ্থাৎ বাহাৰুল উলুম মাদ্ৰাছা, সেই মাদ্ৰাছাটোৱে কি পৰিৱেশ দেখিবলৈ পোৱা গৈছে। তেখেতলোকে পতাকা উত্তোলন কৰিছে, তাৰপিছত প্ৰতিগৰাকী লোকে একেলগে দোৱা কৰিছে, দেশৰ শান্তিৰ কাৰণে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। তেখেতলোকে দোৱা প্ৰাৰ্থনা কৰিছে আৰু স্বাধীনতা সংগ্ৰামত যিসকলে আত্মবলিদান দিছে সেইসকলক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দেখুৱাই আছো দৃশ্যাংশ। আৰু এই বৰপেটাৰ হাতীজানা বাহাৰুল উলুম মাদ্ৰাছাত এনেধৰণে ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। পকাত এনেধৰণে 15 আগষ্ট লিখিছে, যি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গোৱা দেখিবলৈ পোৱা গৈছে তেখেতলোকক। আৰু নিজৰ প্ৰতিগৰাকী হাতে হাতে এনেধৰণে ভাৰতৰ যি পতাকা, সেই পতাকা লৈ তেখেতলোকে ভাৰতৰ যি ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি যি শ্ৰদ্ধা সেয়া দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছো আপোনালোকক। আৰু যিহেতু বৰপেটাৰ এই বাহাৰুল উলুম যি মাদ্ৰাছা, এই মাদ্ৰাছা হৈছে এই দৃশ্যাংশ। আৰু দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে তেখেতলোকে এনেধৰণে দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে, জয় 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 হে। বিশ্রাম।